অতি শীঘ্ৰে যুৱ নেতা প্ৰণৱ দলে আৰু আদিত্য ৰাভা সেই দুয়োগৰাকী নেতাক বিনা চৰ্তে মুক্তি দিয়ক। কোনো কাৰণতে এনেকৈ জনজাতীয় নেতৃত্বৰ ওপৰত যি ধৰণৰ আক্ৰমণ এই বিজেপি চৰকাৰে নমাই আনিছে, যি ধৰণৰ আক্ৰমণ সেই পুঁজিপতিৰ স্বাৰ্থত নমাই আনিছে, সেই আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহয়। পঞ্চতাৰকাযুক্ত হোটেল খুলিবৰ কাৰণে সেই খিলঞ্জীয়া চাহ জনগোষ্ঠীয় লোকৰ মাটি অধিগ্ৰহণ কৰিব খুজিছে আৰু তাৰ প্ৰতিবাদ কৰাৰ কাৰণে আজি প্ৰণৱ দলেক গ্ৰেপ্তাৰ কৰা হৈছে। ইক' চেঞ্চিটিভ এৰিয়া আপোনালোকে জানে, সেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কোনো কাৰণতে হোটেল ৰিচৰ্ট বনোৱা কথাটো কোনো মানুহে আচলতে সমৰ্থন কৰিব নোৱাৰে। য'ত আপোনাৰ জীৱ জন্তুৰ কৰিডৰ বুলি কোৱা হৈছে, এনিমেল কৰিডৰ, সেই ফালেদিয়ে আপোনাৰ ৰিচৰ্টলৈ যোৱা ৰাস্তা বনাইছে। বাণী গ্ৰীণ ৰিচৰ্ট আপোনালোকে নিশ্চয় দেখিছে, তাৰ মালিক কোন সেই কথাও আপোনালোকে নিশ্চয় জানে। তাত বৰগছ নামৰ বহুত ডাঙৰ হোটেল খুলিছে আপোনালোকে নিশ্চয় জানে। এনেকুৱা ধৰণৰ বহুত হোটেল ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতে আপোনাৰ গঢ়ি উঠা আমি দেখিছো। এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত এশিঙীয়া গড়ৰ কাৰণে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিখ্যাত তাত থকা বাঘ, ভালুক, তাত থকা বিভিন্ন জীৱ জন্তু, আপুৰুগীয়া জীৱ জন্তুৰ কাৰণে। আমি হোটেল ৰিচৰ্ট নালাগে বুলি কোৱা নাই, কিন্তু আপোনাৰ সেই জীৱ জন্তুৰ য'ত অহা যোৱা কৰে সেই ৰাস্তাত কিয় আপোনাৰ হোটেল ৰিচৰ্ট? সেই কথাটোকে প্ৰণৱ দলে আচলতে কৈছিলে। আমি দেখিছো যে ইংলে পথাৰ তাত যিবিলাক মাটিৰ মালিক তেওঁলোকেও ঘৰ বনোৱা নাই। ইংলে পথাৰ সেই অঞ্চলটোত সেই তাত থকা চাহ জনগোষ্ঠীয় লোকসকলে তাত কৃষি কাৰ্য সম্পাদন কৰিছিলে, তাত আপোনাৰ খেতি কৰিছিলে। গতিকে সেই খেতি কৰা মাটি 1975 চনতে চৰকাৰে আবণ্টন দিয়া সেই মাটিখিনি এতিয়া এই হোটেল খুলিবৰ কাৰণে হায়াত গ্ৰুপ অফ হোটেলক আপোনাৰ পঞ্চতাৰকাযুক্ত হোটেল খুলিবৰ কাৰণে তাত অনুমতি প্ৰদান কৰাৰ সমান্তৰালভাৱে সেই মাটিখিনি চাহ জনগোষ্ঠীয় ৰাইজৰ পৰা আচলতে অধিগ্ৰহণ কৰিব খুজিছে। সেই প্ৰতিবাদ কৰিছিলে প্ৰণৱ দলে আৰু তাৰ কাৰণে প্ৰণৱ দলেক এগৰাকী জনজাতীয় মিচিং সম্প্ৰদায়ৰ যুৱক, সেই যুৱকজন এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আক্ৰোশৰ বলি হৈ আজি গ্ৰেপ্তাৰ হৈছে। আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ কথা কৈছিলে যে কৰ্পৰেটৰ স্বাৰ্থত গোটেই মাটি ইতিমধ্যে আপোনাৰ খিলঞ্জীয়া মানুহৰ হাতৰ পৰা কাঢ়ি লৈছে। সেই কথাটো প্ৰতিবাদ কৰা মানুহ আছিলে প্ৰণৱ দলে। সমান্তৰালভাৱে আজি আপোনাৰ আদিত্য ৰাভা, সেই আদিত্য ৰাভা বেলেগ মানুহ নহয়। আদিত্য ৰাভা অসমৰ ভূমিপুত্ৰ ৰাভা সম্প্ৰদায়ৰ মানুহ। সেই ৰাভা সম্প্ৰদায়ৰ মানুহ আদিত্য ৰাভাই সেই ৰাভা জনগোষ্ঠীয় লোকৰ হাতত থকা মাটিৰ অধিকাৰৰ কাৰণে সেই মাটিখিনি ৰাভা মানুহৰ হাতত থাকিব লাগে বুলি কৈছে। সেই মাটিখিনি কোনো কাৰণতে আপোনাৰ ছেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰিবৰ কাৰণে ৰাভা মানুহৰ হাতৰ পৰা যাতে ল'ব নোৱাৰে তাৰ কাৰণে প্ৰতিবাদ কৰা এগৰাকী খিলঞ্জীয়া মানুহ হৈছে আদিত্য ৰাভা। আৰু সেই আদিত্য ৰাভাকো আজি চৰকাৰে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰিছে। এতিয়া খিলঞ্জীয়া মানুহবিলাকক এফালৰ পৰা গ্ৰেপ্তাৰ কৰা এই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক কোনো কাৰণতে আমি আচলতে জনজাতীয় লোক হিচাপে সমৰ্থন কৰিব নোৱাৰো। আপোনালোকে ভাবি চাওক, তেওঁলোকে শ্লোগানত কয় জাতি মাটি ভেটি, খিলঞ্জীয়া মানুহৰ অধিকাৰৰ কাৰণে এই চৰকাৰখন দায়বদ্ধ বুলি কয়। আজি সেই চৰকাৰে আপোনাৰ বাছি বাছি খিলঞ্জীয়া মানুহৰ মাটি অধিগ্ৰহণ কৰিছে। আজি আপোনাৰ সকলোতে আপোনালোকে চাব খিলঞ্জীয়া মানুহ বাদ পৰি থকা নাই। আপোনালোকে সেই আপোনাৰ BTCৰ সেই পৰ্বতঝোৰাৰ পৰা আৰম্ভ কৰি চাওক, আজি জাগিৰোডৰ কথাটো চাওক, আজি আপোনালোকে পলাশবাৰীৰ কথা চাওক, আজি আপোনাৰ কাৰ্বি আংলঙৰ কথা চাওক। অসমত বিভিন্ন ঠাইত খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতীয় মানুহৰ মাটি আজি কৰ্পৰেটৰ স্বাৰ্থত এই চৰকাৰখনে, এই বিজেপি চৰকাৰখনে কেনেকৈ অধিগ্ৰহণ কৰিছে আপোনালোকে কল্পনা কৰি চাওক। আৰু আজি প্ৰণৱ দলে যি ধৰণৰ আক্ৰোশৰ বলি হৈছে, সেই আক্ৰোশৰ বলি হোৱাৰ কাৰণে আমি অসমৰ জনজাতীয় যুৱক হিচাপে এই যি হিমন্ত বিশ্ব শৰ্মাৰ স্বেচ্ছাচাৰী হিতধাৰী যিটো নীতি, সেই নীতিক আমি তীব্ৰ বিৰোধিতা কৰিছো। আমি কোনো কাৰণতে এনেকৈ আচলতে দুগৰাকী জনজাতীয় নেতা, আপোনালোকে চাওক সেই কথা, আজি আদিত্য ৰাভা আৰু প্ৰণৱ দলে, এগৰাকী হৈছে প্ৰণৱ দলে, মই ইতিমধ্যে কৈছো যে অসমৰ যুৱ নেতাবিলাকৰ ভিতৰত অন্যতম যিগৰাকীয়ে মানুহৰ অধিকাৰৰ কাৰণে সদায় মাত মাতি আহিছে। আজি আদিত্য ৰাভা বেলেগ মানুহ নহয়। আদিত্য ৰাভাও আমি দেখিছো অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ অধিকাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যা সমাধানৰ কাৰণে তেওঁ সদায় সৰব ভূমিকা পালন কৰি আহিছে। গতিকে অসমৰ খিলঞ্জীয়া মানুহৰ কথা কোৱাৰ কাৰণে এতিয়া যে তেওঁলোকক জেলত ভৰাব, সেই কথাটো আমি কোনো কাৰণতে সমৰ্থন কৰিব নোৱাৰো। আমাৰ স্পষ্ট কথা, অতি শীঘ্ৰে যুৱ নেতা প্ৰণৱ দলে আৰু আদিত্য ৰাভা সেই দুয়োগৰাকী নেতাক বিনা চৰ্তে মুক্তি দিয়ক। কোনো কাৰণতে এনেকৈ জনজাতীয় নেতৃত্বৰ ওপৰত যি ধৰণৰ আক্ৰমণ এই বিজেপি চৰকাৰে নমাই আনিছে, যি ধৰণৰ আক্ৰমণ সেই পুঁজিপতিৰ স্বাৰ্থত নমাই আনিছে, সেই আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহয়। অতি শীঘ্ৰে আদিত্য ৰাভা আৰু এই প্ৰণৱ দলেক মুক্তি দিয়ক।